কোনে আৰু কিয় মহতিয়াই আনিছিল তিনিচুকীয়াৰ সাংবাদিক পৰাগ ভূঞাক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীৰ জালত পৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালক আৰু হেণ্ডিমেন সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত শোক প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে আকৌ এগৰাকী সাহসী সাংবাদিকৰ মৃত্যু পথ দুৰ্ঘটনাত মৃত্যু ঘটিল তিনিচুকীয়া জিলাৰ সাংবাদিক পৰাগ ভূঞাৰ সকলোৰে সন্দেহ এয়া সাধাৰণ দুৰ্ঘটনা নহয় বৰং এক পৰিকল্পিত হত্যাকাণ্ড বুধবাৰে নিশা প্ৰায় 9 মান বজাত তিনিচুকীয়াৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাই ঘৰৰ পৰা ওলাই এফালে যাওঁতেই এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়াৰ ফলত ৰাজপথত মৃত্যু ঘটে পৰাগ ভূঞাৰ দুৰ্ঘটনাগ্ৰস্ত সাংবাদিকগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়লৈ আঘাতপ্ৰাপ্ত অৱস্থাত অনাৰ পিছতেই চিকিৎসকে মৃত্যু ঘোষণা কৰে পৰাগ ভূঞাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপসভাপতি পৰাগ ভূঞা প্ৰতিদিন টাইম আৰু অসমীয়া খবৰ কাকতৰ সাংবাদিক হোৱাৰ লগতে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ ভাতৃ আছিল শেহতীয়াকৈ তেওঁ এগৰাকী বিজেপি নেত্ৰীৰ কেলেংকাৰীৰ কাহিনী সবিস্তাৰে ফাদিল কৰিছিল ৰাইজৰ সন্দেহ নিৰ্ভীকভাৱে শাসকীয় পক্ষৰ দুৰ্নীতিগ্ৰস্ত নেতাৰ চৰিত্ৰ উদঙাই দিয়াটোৱেই কাল হল পৰাগ ভূঞাৰ এই ঘটনাক ধিক্কাৰ দিয়াৰ লগতে উচিত তদন্তৰো দাবী কৰিছে বিভিন্ন মহলে বাৰম্বাৰ সাংবাদিকৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰা হৈছে হত্যাৰ দৰে ঘটনা সংঘটিত হৈ আছে কিন্তু ইয়াৰ কোনো উচিত তদন্ত হোৱা নাই ধাৰাবাহিকভাৱে সাংবাদিকৰ ওপৰত অত্যাচাৰ হৈ আছে যোৱা নিশা কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পৰাগ ভূঞা তেখেতৰ মৃত্যুত আমি সকলো মৰ্মাহত হৈছোঁ তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ মৃত্যুৰ গোটেই বিষয়টো তদন্ত চলাবৰ বাবে মই ইতিমধ্যে ডিজিপিক নিৰ্দেশ দিছোঁ ইফালে দুৰ্ঘটনাৰ পিছতেই তিনিচুকীয়া আৰক্ষীয়ে তদন্ত চলাই অৰুণাচলৰ নামচাইৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা বাহনখন চালকক জব্দ কৰে ধৃত চালকজনৰ নাম জেমছ মুঢ়া ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দৃষ্টিহীন হৈ পৰিল আলফা স্বাধীন 32 বছৰীয়া সংগ্ৰামৰ অন্তত আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ উপসেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই অপাৰেশ্যন মালাকাণ্ডৰ অধীনত 4 সতীৰ্থসহ দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰি সেনাক গতালে অস্ত্ৰ ভাণ্ডাৰ দৃষ্টিহীন হল আলফা স্বাধীন 4 সতীৰ্থসহ আত্মসমৰ্পণ কৰিলে দৃষ্টি ৰাজখোৱাই মেঘালয়ৰ বাংলাদেশ সীমান্তত ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ হাতত 4 সতীৰ্থসহ আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ অধিনায়ক মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱাই দক্ষিণ গাৰো পাহাৰৰ ডেল চেংৰে গাঁৱত দৃষ্টি ৰাজখোৱাৰ লগতে আত্মসমৰ্পণ কৰিলে ইয়াছিন আলী ৰূপজ্যোতি ৰাভা বাবুল ৰাভা আৰু ৰাহুল হাজৰিকা নামৰ 4 আলফা সদস্যই Self-styled Deputy Commander-in-Chief of ULFA, Mr. Drishti Rajkhova or Manoj Rabha alias Drishti Rajkhova and his 4 accomplices coming overground, joining the mainstream. The names of the other 4 cadres are Self-styled Corporal Vedanta, Yasin Asom, Rupjyoti Asom and Mithun Asom. Drishti Rajkhova 1988 চনত আলফা জইন কৰিছিলে তেখেত চেল্ফ ষ্টাইল ডেপুটি CNC আছিলে বহুদিন ধৰি আইন শৃংখলাৰ কাৰণে ভাৱকিশোৰ হৈ আছিলে আৰু এইটো আমাৰ কাৰণে ভাল খবৰ যে তেখেতে শান্তিৰ পক্ষলৈ আহিছে আত্মসমৰ্পণ কৰিছে আৰু এই আত্মসমৰ্পণে অসম তথা উত্তৰ পূৰ্বাঞ্চলত হিংসা দূৰ কৰাত হিংসাৰ পৰিৱেশ আঁতৰোৱাত আৰু শান্তি আনয়নতে বিশেষ ভূমিকা থাকিব বুলি আমি আশা কৰিছোঁ বাংলাদেশত 2 সন্তানসহ আশ্ৰয় লৈ থকা দৃষ্টি ৰাজখোৱাৰ পত্নী সম্প্ৰতি দুৰাৰোগ্য ৰোগত আক্ৰান্ত সংগঠনৰ সন্মতি সাপেক্ষে আত্মসমৰ্পণৰ সিদ্ধান্ত ল'লে আলফা স্বাধীনৰ নেতাগৰাকীয়ে দৃষ্টিৰ আত্মসমৰ্পণে সংগঠনত কোনো প্ৰভাৱ নেপেলায় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই দৃষ্টি অসমৰ বিষয়টো যি ধৰণে ওলাইছে এইটোতো
সত্য ঘটনা পৰিস্থিতিগত কাৰণত লগতে অনুমতি সাপেক্ষে এইটো মানে এই সিদ্ধান্তটো লোৱা হৈছে আৰু এই পৰিস্থিতিটো হয়তো বহু আমাৰ সাংবাদিক বন্ধুসকলেও জানে কেনেকুৱা পৰিস্থিতিত বিশেষকৈ আমাৰ উপ সেনাধ্যক্ষ মানে ভুগি আছিলে বা সমস্যাত সোমাই আছিলে সেইটো এতিয়া আৰু এতিয়া এইটো একেবাৰে গুপুত হৈ থকা নাই আৰু সেই পৰিস্থিতি পৰিৱেশত পৰি এইটো হৈছে আৰু যিটো আমি বা অনুমতিৰ সাপেক্ষে যিভাৱে কৈছো আমি হয় এইটো আমি গম পাইছো পৰিস্থিতিটো পতিত হৈছে এই পৰিস্থিতিটোৰ পৰা উত্তৰণ ঘটাব পৰা আমাৰ হাতত কোনো উপাত্ত নাছিলে আৰু সেই একেদৰে আমি যিজন আমাৰ সতীৰ্থ তাৰ এটা বিপ্লৱী জীৱনৰ বহুত ত্যাগ কৰি আহিছে। ইফালে আত্মসমৰ্পণৰ পিছতেই দৃষ্টিৰাজ খোৱাক আদৰণি জনাইছে অনুপ চেতিয়াই। দৃষ্টিৰাজ খোৱাৰ ওপৰত থকা গোচৰসমূহ সোনকালে মীমাংসা কৰিবলৈ চৰকাৰক অনুৰোধ জনোৱাৰ লগতে দৃষ্টিৰাজ খোৱাৰ পৰিয়ালক সংস্থাপন দিবলৈ আহ্বান জনালে অনুপ চেতিয়াই। দৃষ্টিৰাজ যিটো গম পাইছোঁ তেওঁ বাংলাদেশত যিহেতু থকাটো নিৰাপদ নহয় আওয়ামী লীগ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত তাত পৰিস্থিতি আমাৰ প্ৰতিকূলে গৈছিল যিহেতু আমাৰ কেন্দ্ৰীয় নেতৃত্বকো 2009 চনত তেওঁলোকে আটক কৰি পেলাই ভাৰত চৰকাৰৰ হস্তান্তৰ কৰিছিল। শেহতীয়াকৈ শুনিছোঁ তেওঁলোকৰ খোৱা বোৱাৰো অসুবিধা হৈছিল। তাৰপিছতে তেওঁৰ পত্নীৰো মানে দুৰাৰোগ্য কেঞ্চাৰ ৰোগত ভুগি আছে। তেওঁ ইতিমধ্যে 7টা কেমো লৈছে বুলি শুনিছোঁ আৰু 7টা কেমো লোৱাৰ পিছতো তেওঁ সুস্থ হৈ উঠা নাই। এইটো তেওঁৰ এটা ব্যক্তিগত সমস্যা আছিল পত্নীৰ অসুস্থতা। তাৰপিছতে তেওঁৰ ল'ৰা ছোৱালী দুটি আছে, ল'ৰা ছোৱালী দুটিও বাংলাদেশত পঢ়ি আছে আৰু সি থাকে হাবিত, গতিকে তাৰ পত্নী থাকে চিকিৎসা হৈ আছে। গতিকে এই গোটেই কথাখিনি লৈ পেলাই তেওঁৰ ওচৰত আত্মসমৰ্পণৰ বাদে আন পথ নাছিল আৰু সেইটো কাৰণে যি কি নহওক তেওঁ আহিছে, আমি আদৰণি জনাইছোঁ তেওঁক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰংজুলিৰ বেলপাৰা গাঁৱৰ পৰা ম্যানমাৰৰ ঘন জংঘললৈ এক দীঘলীয়া সংগ্ৰামৰ অন্তত আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টিৰাজ খোৱাই। কিন্তু ৰংজুলিৰ মনোজ ৰাভা কেনেদৰে সলনি হৈছিল আলফা স্বাধীনৰ দৃষ্টিৰাজ খোৱালৈ? এই গাঁওখন হৈছে ৰংজুলিৰ বেলপাৰা গাঁও আৰু এই গাঁওখনতে শৈশৱ পাৰ কৰিছিলে এতিয়াৰ আলফা স্বাধীনৰ এগৰাকী শীৰ্ষস্থানীয় নেতা, যিগৰাকী নেতাই যোৱাকালি আত্মসমৰ্পণ কৰিলে মেঘালয়ত, দৃষ্টিৰাজ খোৱা ওৰফে মনোজ ৰাভাই। ইয়াত এখন ঘৰ আছিল। এইখন যিখন এখন খালী বাৰী দেখিছে, মোৰ সতীৰ্থই দেখুৱাব, এইখনে আছিলে দৃষ্টিৰাজ খোৱাৰ ঘৰ। ইয়াতে আছিলে দৃষ্টিৰাজ খোৱাৰ পৰিয়াল। 1999 চনত যেতিয়া গুপ্তঘাতক মানে হ'লে, অৰ্থাৎ AJP চৰকাৰ আছিলে, প্ৰফুল্ল মহন্ত আছিলে তেওঁ মুখ্যমন্ত্ৰী, কাৰ মানে আদালত তেনেকুৱা ধৰণৰ ঘটনা ঘটিছিলে যে আলফা পৰিয়ালক মানে তেনেকুৱা হত্যা কৰা এটা মানে হেৰি লৈছিলে, এটা হাতত লৈছিল। আমাৰো মোৰ ককাইদেউ ধনেশ্বৰ ৰাভা, মোৰ নবৌ সুশীলা ৰাভাক ঘৰত আহি মানে গুলি কৰাটো নহয়, মানে হানি খুচি মানে একে নিৰ্মমভাৱে হত্যা কৰিছিলে 2000 চনৰ 22 ডিচেম্বৰত। তাৰমানে আমাৰ কাষতে এঘৰ আলফা পৰিয়াল আছিলে, সেই আলফা পৰিয়ালৰ মানে এজন ভায়েকক মানে এই ডাককতা বুলি কয় উঠাই লৈ আনিছে। উঠাই লৈ আনি তাৰমানে প্ৰথমতে এই মানে প্ৰত্যেকটো ঘৰখনত মানে জুই লগাই দিয়া আমি শুনা পাইছোঁ ঘৰৰ পৰা, যিটো নিচেই কাষতে মোৰ ঘৰ। তাৰপিছত তেওঁক ঘৰটো জ্বলাই দিয়াৰ পিছত মোৰ সন্মুখত, মোৰ ঘৰৰ ৰাস্তাৰ সন্মুখত গুলিৰ শব্দ শুনিলোঁ। গুলিৰ শব্দ শুনাৰ পাছত তেখেতক মানে তিনজাই মানে আৰু মানে গুলি শব্দ হৈছে, তাৰপিছত মাৰি থৈ গুচি গৈছে। হয়, তাহানিৰ মনোজ ৰাভাৰ ঘৰখন আজি নাই মনোজ ৰাভাৰ পিতৃ মাতৃ। 1999 চনত গুপ্ত হত্যাৰ বলি হৈছিল মনোজ ৰাভাৰ পিতৃ মাতৃ। 2000 চনত জ্বলাই দিয়া হৈছিল মনোজ ৰাভাৰ ঘৰখন। 2000 চনৰ 22 ডিচেম্বৰত মানে প্ৰত্যেকটো ঘৰখনত মানে জুই লগাই দিয়া আমি শুনা পাইছোঁ ঘৰৰ পৰা, যিটো নিচেই কাষতে মোৰ ঘৰ।
ৰংজুলিৰ বেলপাৰা গাঁও সদ্য আত্মসমৰ্পণকাৰী আলফা নেতা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱাৰ গাঁও এয়া। এইখন গাঁৱতেই জন্মগ্ৰহণ কৰা মনোজ ৰাভাই 1989 চনত যোগদান কৰিছিল আলফাত। মনোজে আলফাত যোগদান কৰা দিনৰ কথা সোঁৱৰিলে খুৰাক গধীৰ বান্ধুৱে। ঘৰৰ যিটো অৱস্থা আছিলে সেই সময়ত তাৰমানে খুব দীনতা আছিল, গতিকে আৰ্থিক মানে দীনতা সংক্ৰান্তত কেনেকুৱাকৈ মন ঘূৰি গৈছে তেওঁৰ সতীৰ্থসকলে মই নাজানো, কিন্তু যেতিয়া নিব আহে তেতিয়াহে মই জ্ঞাত হওঁ। তাৰমানে ছাত্ৰ অৱস্থাত কেনে আছিল ৩২ বছৰে আৰক্ষী আৰু সেনাবাহিনীৰ মূৰৰ কামৰণি হৈ পৰা দুৰ্ধৰ্ষ আলফা সদস্য তথা পিছলৈ আলফাৰ উপমুখ্য সেনাধ্যক্ষ পদত অধিষ্ঠিত হোৱা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা। দৃষ্টি ৰাজখোৱা মোৰ ভতিজা। তেখেতে মানে মেট্ৰিক মানে ছেকেণ্ড ডিভিজন পাইছিলে আৰু তাৰপিছত হায়াৰ ছেকেণ্ডেৰীও মানে তেওঁ পঢ়ি আছিলে, ভাল মেধাৱী ছাত্ৰ আছিল, ইংলিছত খুব মানে হেৰি আছিল বা তুষাৰ আছিলে। তাৰপিছত তেনেকৈ ধৰণৰ এই সাহিত্যৰ ক্ষেত্ৰতো ভালে আছিলে, মানে আলোচনীবিলাকৰ সম্পাদকো আছে। গতিকে তেনেকুৱা হৈছিলে সেইখন স্কুল। আৰু খেলুৱৈ হিচাপে ফুটবল খেলুৱৈ মানে ভাল খেলুৱৈ আছিল, ক্ৰিকেটো আছিল। মই জানো মোৰ ভতিজা মানে জনা হিচাপত, গতিকে তেখেত অমায়িক আছিল। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে প্ৰাইম টাইম 18। বিহাৰৰ নিৰ্বাচনী ফলাফলে পুনৰ প্ৰাসংগিক কৰি তুলিছে বিজেপিৰে মিত্ৰতা কৰা আঞ্চলিক দলৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা। যি জেডিইউ সিদিনালৈকে বিগ ব্ৰাদাৰ আছিল বিহাৰত, সেই জেডিইউৰ বিগ ব্ৰাদাৰ এতিয়া বিজেপি। অসমতো একে, নিশেষ হ'ব নেকি অগপ BPF? প্ৰথমে মিত্ৰতা কৰে বিজেপিয়ে, তাৰ পিছত বৰালি মাছৰ দৰে গিলে আঞ্চলিক দলসমূহক। বিহাৰত জেডিইউৰ বিগ ব্ৰাদাৰ এতিয়া বিজেপি। অসমতো নিশেষ হ'ব নেকি অগপ BPF? অগপ BPFৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এই প্ৰশ্নটো পুনৰ প্ৰাসংগিক কৰি তুলিছে বিহাৰৰ নিৰ্বাচনী ফলাফলে। 2001 চনত প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰে মিত্ৰতা কৰাৰ সময়ত অসমত অস্তিত্ব নাছিল বিজেপিৰ, আৰু বৰ্তমান বিজেপি অবিহনে গতি নাই আঞ্চলিক দল অসম গণ পৰিষদৰ। বিজেপিৰ সবল নেটৱৰ্ক ৰাজনৈতিক কৌশলত ভৰি দিয়া অগপৰ এসময়ৰ বাঘা বাঘা নেতাৰে ভৰি পৰিল বিজেপি। মুখ্যমন্ত্ৰীৰ পৰা বিধানসভাৰ অধ্যক্ষলৈকে সকলো এসময়ৰ অগপৰ শীৰ্ষ নেতা। অগপৰ দৰে দেশৰ প্ৰায় 15ৰ পৰা 20টা আঞ্চলিক দল এতিয়া অস্তিত্বৰ সংকটত। জম্মু কাশ্মীৰ লাডাখতো অস্তিত্বহীন বিজেপি এতিয়া ডাঙৰ ফেক্টৰ। 1999ত 29জন সাংসদ থকা কিংমেকাৰ তেলেগু দেশম পাৰ্টি বৰ্তমান অস্তিত্বৰ সংকটত। হাৰিয়ানাত INLD অস্তিত্বৰ সংকটত। অস্তিত্বৰ সংকটত ঝাৰখণ্ড মুক্তি মৰ্চাও। বিজেপিৰ গ্ৰাসত সোমাল ছিক্কিম ডেমক্ৰেটিক ফ্ৰণ্ট। বিজেপিৰ গ্ৰাসত সোমাল NPF। বিজেপিৰ লগত যিবিলাক পলিটিকেল পাৰ্টি এলায়েন্স কৰে, তেওঁলোকে সেই এলায়েন্স কৰি কান্ধত ভৰ দি সোমাই লৈ গ্ৰাস কৰিলে। আমাৰ এজিবিৰ অৱস্থাটো চালেই হ'ল। 2001ত আপোনাৰ এজিবিৰ লগত এলায়েন্স কৰিছিলে, তেতিয়া বিজেপিৰ কোনো অস্তিত্ব নাই। 15 বছৰৰ পিছত এতিয়া এজিবি জুনিয়ৰ পাৰ্টনাৰ, বিজেপি ছিনিয়ৰ পাৰ্টনাৰ। এতিয়া এজিবি বিজেপিৰ প্ৰতি মুখাপেক্ষী হৈ আছে। এই ৰিচেণ্ট যিটো কথা, কালিৰ যিটো ঘটনা দেখিলে আপুনি, বিহাৰত জেডিইউৰ লগত তেওঁলোকে এলায়েন্সত আছে, বহুত বছৰৰ পৰা আছে। মাত্ৰ 2টা বছৰ মাজত নাছিলে, 3-4 বছৰ নাছিলে, 13ৰ পৰা 17লৈকে নাছিলে। বাকী এতিয়া যদি আপুনি দেখিছে চাওক, জেডিইউ কিমান তললৈ নামি আহিলে। এতিয়া জেডিইউ জুনিয়ৰ পাৰ্টনাৰ হৈ গ'ল। ইমান দিন জেডিইউ এটা ছিনিয়ৰ পাৰ্টনাৰ আছিলে। অগপ BPFকো বিজেপিয়ে সম্পূৰ্ণৰূপে গ্ৰাস কৰিছে। BPFৰ শীৰ্ষ নেতা সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ইমানুৱেল মুছাহাৰীৰ বিজেপি গমন তথা BTRত বিজেপিৰ ৰংডংকাই BPFৰ ৰাজনৈতিক ভৱিষ্যতলৈ আনিছে প্ৰশ্নবোধক চিন। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ মহিলা বিজেপিৰ নীৰৱ সমৰ্থক। বিহাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছতেই বিজেপি কাৰ্যকৰ্তাক উদ্দেশ্যি এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰোনা কালতো নিৰ্বাচনত ভাগ লৈ গণতান্ত্ৰিক প্ৰক্ৰিয়া শক্তিশালী কৰাৰ বাবে জনগণক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে। দেশৰ মহিলা বিজেপিৰ নীৰৱ সমৰ্থক। বিহাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছত বুধবাৰে সন্ধিয়া দিল্লীৰ বিজেপি সদৰত অনুষ্ঠিত সভাত বিজেপিৰ কাৰ্যকৰ্তাক উদ্দেশ্যি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিহাৰ নিৰ্বাচনৰ লগতে অন্যান্য ৰাজ্যৰ উপ নিৰ্বাচনত বিজেপিক সমৰ্থন কৰাৰ বাবে নহয়,
কৰোণা কালত নিৰ্বাচনত ভাগ লৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ বাবে জনতাক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। लोकतंत्र के इस महान पर्व को हम सभी ने मिलकर बहुत उत्साह से मनाया है। चुनाव भले ही कुछ सीटों पर हुआ हो, कुछ क्षेत्रों में हुआ हो, लेकिन कल सुबह से लेकर देर रात तक पूरे देश की नजरें टीवी पर थी। मैं पूरे देश को बधाई देता हूं, कोटि कोटि देशवासियों का धन्यवाद करता हूं। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে পূৰ্বৰ বিহাৰৰ নিৰ্বাচনৰ সৈতে বিগত নিৰ্বাচনৰ পাৰ্থক্যৰ কথা। कुछ चीजें तो हम देश में भूल गए हैं। आपको पता होगा पहले जब चुनाव होते तो दूसरे दिन क्या खबर आती थी, हेडलाइन, इतने बूथ लूट लिए गए, इतने बूथ में रीपोलिंग होगा। आज हेडलाइन होती है पहले से इतना परसेंटेज पोलिंग बढ़ा, पुरुषों से महिलाओं का पोलिंग बढ़ा, पोलिंग बूथ से व्यवस्थाओं से लोग, यानी पुरानी चीजें। बिहार में चुनाव मतलब इतने लोग मारे गए, इतने बूथ यही खबरें रहती थी। एक भी पोलिंग बूथ में रीपोलिंग न होना, शांतिपूर्ण मतदान होना, और कोरोना के कारण मतदान कम होगा, ये सारी आशंकाओं को जहां जहां चुनाव हुआ लोगों ने निरस्त कर दिया। यही तो देश की ताकत है। একেখন সভাতে কৰোনাৰ সংকটকালত অনুষ্ঠিত নিৰ্বাচনত পশ্চিমবংগত বিজেপি কৰ্মকৰ্তাৰ ওপৰত চলি থকা উৎপীড়ন আৰু হত্যাকাণ্ডক লৈ মুখৰ হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। ক'লে বিজেপি দলৰ কৰ্মকৰ্তাক মাৰিলেই হাৰি যাব, বিৰোধীক মই সতৰ্কতা জাৰি কৰাৰ প্ৰয়োজন নাই, কাৰণ মই জানো জনতাই বিৰোধীক উত্তৰ দিব, মৃত্যুৰে কোনো জয়ী হ'ব নোৱাৰে। নিউজ ডেস্ক, নিউজ 18 অফ নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম বুলেটিনত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। ব্ৰহ্মপুত্ৰ বৰাকৰ খনন নহ'ল। খনন নোহোৱাৰ বাবে নিৰ্ধাৰিত অনুষ্ঠানত বাংলাদেশৰ পৰা কৰিমগঞ্জলৈ আহিব নোৱাৰিলে ডাঙৰ মালবাহী জাহাজ। অথলে গ'ল নমামি ব্ৰহ্মপুত্ৰ আৰু নমামি বৰাকৰ আৰম্ভৰ অনুষ্ঠান। ইণ্ডো বাংলা পানী পথেৰে দুয়ো দেশৰ বাণিজ্য আৰম্ভণিৰ অনুষ্ঠানত ডাঙৰ জাহাজৰ পৰিৱৰ্তে আহিল সৰু ফেৰী। বাতিল হ'ল প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল অনুষ্ঠান। মানে বাঘ বুলি কৈ বাঘৰ নিচিনা চেহেৰা মেকুৰী, বাঘ বুলি কৈ মেকুৰী দেখুৱালে চৰকাৰে। অহাৰ কথা আছিল জাহাজ, আহিল ফেৰী। কাগজতে থাকিল ইণ্ডো বাংলা আন্তঃৰাষ্ট্ৰীয় জলপথ। 9 নৱেম্বৰ সজাই পৰাই তোলা হৈছিল কৰিমগঞ্জৰ ষ্টিমাৰ ঘাট। কাৰণ পূৰ্বৰ ভাৰত বাংলাদেশৰ মাজত হোৱা চুক্তি অনুসৰি ইণ্ডো বাংলা আন্তঃৰাষ্ট্ৰীয় জলপথৰ পাইলট প্ৰজেক্ট হিচাপে 9 নৱেম্বৰত বাংলাদেশৰ আশুগঞ্জৰ পৰা দুখন বিশাল জাহাজে সেই দেশৰ এটা কোম্পানীৰ চিমেণ্ট লৈ কৰিমগঞ্জৰ ষ্টিমাৰ ঘাট আহি পোৱাৰ কথা আছিল কৰিমগঞ্জৰ পৰা চুনশিললৈ উভতি যোৱাৰ। এই পাইলট প্ৰজেক্টৰ অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ যোগে ভাগ লোৱাৰ কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু বাংলাদেশৰ পৰা জাহাজ নাহিল, আহিল 3খন সৰু ফেৰী। 1000-1500 টন সামগ্ৰী কঢ়িওৱা জাহাজৰ পৰিৱৰ্তে 40 টনকৈ বাংলাদেশৰ চিমেণ্ট লৈ কৰিমগঞ্জ বন্দৰত উপস্থিত হ'ল 3খনকৈ সৰু সৰু ষ্টিমাৰ। বাতিল হ'ল প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানো, কাৰণ গভীৰতা হ্ৰাস পালে কুচিয়াৰা নদীৰ। কিন্তু আন্তঃৰাষ্ট্ৰীয় জলপথ নিৰ্ধাৰণ নকৰে বাৰিষা খৰালিয়ে। এইটো হ'ল এটা নেশ্যনেল ৱাটাৰৱে। নেশ্যনেল ৱাটাৰৱে হ'লে ইয়াতে আমি যেনেকৈ নেশ্যনেল হাইৱে বুলি ক'লে এটা জোখ মাখ ডাঙৰ হয় আৰু গাঁৱৰ ৰাস্তাটো সৰু হয়, ঠিক তেনেকৈ নেশ্যনেল ৱাটাৰৱেত
অল ৱেডাৰ ষ্টিমাৰ যাব পৰাকৈ ডাঙৰ জাহাজ যাব পৰাৰ ব্যৱস্থা কৰিব লাগে, কিন্তু এই চৰকাৰে বহুত দুৰ্নীতি কৰে। তাৰ ফলত তেওঁলোকে যিটো পইচা পানীৰ তলত কোনে চাব কিমান খান্দিলে। 2017 চনত ৰাজ্য চৰকাৰে অতি জাকজমকতাৰে আয়োজন কৰা নমামি ব্ৰহ্মপুত্ৰ নমামি বৰাকৰ অন্যতম লক্ষ্য আছিল ব্ৰহ্মপুত্ৰ আৰু বৰাক খনন। সেইমতে 2018 চনৰ ফেব্ৰুৱাৰীতে আৰম্ভ হৈছিল 16 নম্বৰ ৰাষ্ট্ৰীয় জলপথৰ খনন। 305 কোটি টকা ব্যয়েৰে খনন কাৰ্য আৰম্ভ হৈছিল যদিও বৰাকৰ সামান্য অঞ্চল খননৰ পিছতে বন্ধ হ'ল খনন কাৰ্য। বৰাকৰ খনন নোহোৱাৰ বাবেই বাংলাদেশৰ পৰা আহিব নোৱাৰিলে মালবাহী জাহাজ। এই ঘটনাক লৈ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিধায়িনী দলপতি দেৱব্ৰত শইকীয়াই। বৃহৎ কেলেংকাৰী কৰিছে বিজেপি চৰকাৰে, আৰু তাৰ ফলত এতিয়া সৰু ফেৰী আমাৰ যিটো মানে 200 মানুহ ইফাৰৰ পৰা সিফালে অহা যোৱা কৰে তেনেকুৱা ফেৰী দুখন আনিছে আজি, মই গম পাওঁ। মই ৰাতিপুৱা সেইটোও চাই আহিছোঁ, আৰু সেইটো দি পেলাই তেওঁলোকে মানে যিটো কণ্টেইনাৰ ভৰা আহিব লাগে যদি ব্যৱসায় হয়। এইটো আৰু অলপ বস্তু আনে নেকি? আমি জেপত কিবা লৈ যাম নি ব্যৱসায় কৰিবলৈ হ'লে? 2টা মোবাইল জেপত লৈ পেলাই বিজনেছ কৰা নাযায় ন। তেনেকৈ এটা ডাঙৰ শ্ব'ৰুম থাকে, ঠিক তেনেকৈ ডাঙৰ কণ্টেইনাৰ অহা জাহাজ আহিব লাগে ইয়াত নিয়মমতে। সেইটোৱে নিয়ম ৱাটাৰৱেটো, যেতিয়া নেশ্যনেল ৱাটাৰৱে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। টোলগেটত ধন দাবীত নামিছে একাংশ গুণ্ডা বাহিনী। দহলাপাৰা টোলগেটত তীৰ্থযাত্ৰী দলৰ পৰা ধন দাবী কৰাক লৈ বুধবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একাংশ চালফা সদস্যৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগীৰ। বিজনীৰ টোলগেটত গুণ্ডা বাহিনীৰ সন্ত্ৰাস, ধন নিদিয়াৰ বাবে তীৰ্থযাত্ৰীক আক্ৰমণ। বিজনীৰ দহলাপাৰা টোলগেটত নিশা উত্তপ্ত পৰিস্থিতি। দাবী কৰা ধন নিদিয়াৰ বাবেই এটা তীৰ্থযাত্ৰীৰ দল গুণ্ডা বাহিনীৰ আক্ৰমণৰ বলি হ'ল দহলাপাৰা টোলগেটত। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাহনত বোলবমত গৈ উভতি আহিছিল এটা তীৰ্থযাত্ৰীৰ দল। দহলাপাৰা টোলগেটত ফেৰনীয়া গুণ্ডা বাহিনীয়ে তীৰ্থযাত্ৰীৰ দলটোক দাবী কৰে 1000 টকা। কিন্তু চৰকাৰী সা সুবিধাৰে তীৰ্থযাত্ৰা কৰা দলটোৱে এই ধন আদায় দিবলৈ অস্বীকাৰ কৰাত একাংশ চালফা সদস্যৰ নেতৃত্বত অহা গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰে দলটো। গুণ্ডা বাহিনীৰ দলটোৱে তীৰ্থযাত্ৰীসকলৰ হাতত থকা নথি পত্ৰ আদি ফালি পেলোৱাৰ লগতে কাঢ়ি লয় মোবাইল ফোন। এই ঘটনাক কেন্দ্ৰ কৰি প্ৰায় এঘণ্টা ধৰি টোলগেটখনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। চিৰাঙৰ যিটো টোলগেট, এই টোলগেটত যোৱা সময়তো আমাৰ চৰকাৰে আমাৰ ASCCৰ পৰিবহণ মন্ত্ৰী চন্দন পাটোৱাৰীয়ে অনুমতি দিয়া, তাৰোপৰি আমাৰ ASCCৰ পৰা আমাক পাৰ্মিশ্যন আছে আমি যোৱা। সেইবাবে আমাক যোৱা সময়তো আমাৰ কোনো টেক্স লোৱা নাছিল, ভালে ভালে গৈছিলোঁ। ঘূৰি অহাৰ পাছত আজি সেই সময়ত আমাৰ গাড়ীখন ৰখাই কেইজনমান আহি তেওঁলোকে আমাৰ পৰা 1000 টকা খুজিছে, ড্ৰাইভাৰক খুজিছে। ড্ৰাইভাৰে কৈছে কিয় 1000 টকা দিব লাগে, এখন চৰকাৰী গাড়ী। তেওঁলোকে কৈছে চৰকাৰে এখনে পইচা দিব লাগিব। আমাৰ 2-4টা নামি আহিল। এনে হতে তেওঁলোকৰ দুনিয়া ল'ৰা আহিছে, গুণ্ডা বাহিনী দৰে আহিছে, আহি আৰু লগে লগে চাইলেণ্ট এটা বজাইছে। মানে আমাৰ 2-এটা আহি আহাৰ লগে লগে যে কিহৰ পইচা 1000 টকা কি কাৰণত লাগে কোৱাৰ লগে লগে আমাৰ যিখন পাৰ্মিশ্যন আছিল, পাৰ্মিশ্যন তেওঁলোকে কৈছিল একো পাৰ্মিশ্যন নাই, আমাৰ এইখন এই টেক্স পইচা দিব লাগিব। পাৰ্মিশ্যনখন ফালি দিলে। আমি ক'লোঁ এইখন আমাক চৰকাৰে দিছে, ASCCৰ পৰা পাৰ্মিশ্যন আছে, ASCCৰ গাড়ী এইখন। তীৰ্থযাত্ৰীসকলে টোলগেটখনত থকা গুণ্ডা বাহিনীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। যোৱা 6 নৱেম্বৰত যাত্ৰা কৰা অসমৰ এই তীৰ্থযাত্ৰীসকলে টোলগেটত ধন আদায় দিয়া নাছিল যদিও অহাৰ সময়ত বলপূৰ্বক ধন আদায়ৰ চেষ্টা চলোৱাৰ ফলতেই এই ঘটনা সংঘটিত হয় বুলি অভিযোগ কৰে। পিছত তীৰ্থযাত্ৰীসকলে 1000 টকা আদায় দিয়াতহে যাবলৈ দিয়া হয়। বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত সময় হৈছে বাণিজ্যিক বিৰতিৰ। অতি সোনকালে উভতি আহিম। চাঞ্চল্যকৰ বেংক ডকাইতিৰ দুদিন পিছতেই কমলপুৰ আৰক্ষীৰ জালত এটা দুৰ্ধৰ্ষ ডকাইত বোৰ্কাৰ বন্ধন বেংকত গুলী ফুটাই লুটপাট চলোৱা আৰজেদ আলীক আটক কৰিবলৈ সক্ষম হৈছে কমলপুৰ আৰক্ষীয়ে। অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে ডকাইতি কাৰ্যত জড়িত আনটো ডকাইত। যোৱা 9 নৱেম্বৰত কমলপুৰ থানাৰ অন্তৰ্গত বুৰ্কাস্থিত বন্ধন বেংকত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ দিন ডকাইতি। বাইকত অহা 2 দুৰ্বৃত্তই বেংকৰ পৰা লুটি নিছিল 6,40,000 টকা। এজনৰ হাতত আছিল চোকা অস্ত্ৰ আৰু আনজনৰ হাতত আছিল পিষ্টল। বেংকত থকা CCTV কেমেৰাত বন্দী হৈছিল এই ডকাইতিৰ সমগ্ৰ দৃশ্য।
এই ডকাইতি কাৰ্যক কেন্দ্ৰ কৰি কমলপুৰ অঞ্চলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। সৰ্বত্ৰ দাবী উঠিছিল যাতে অপৰাধীক কৰায়ত্ব কৰি আৰক্ষীয়ে কঠোৰ শাস্তি বিহিব পাৰে। আৰু অৱশেষত কমলপুৰ আৰক্ষীৰ জালত পৰিল এই ডকাইতি কাৰ্যত জড়িত এটা দুৰ্ধৰ্ষ ডকাইত। এক গোপন খবৰৰ ভিত্তিত বালিসত্ৰ নামৰ ঠাইত অভিযান চলাই RJ আলী নামৰ এই ডকাইতটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। সন্দেহত এখন গাড়ী মটৰচাইকেল জব্দ কৰা হৈছে, নম্বৰ প্লেটবিহীন। বৰ্তমান সোধপোছ তদন্ত চলি আছে, ক্ষীপ্ৰগতিত তদন্ত চলি আছে। এই ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা নম্বৰ প্লেটবিহীন বাইকখনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কিন্তু এতিয়াও পলাতক বেংকৰ ভিতৰত গুলী ফুটাই ধন লুট কৰি নিয়া আনটো ডকাইত। আৰক্ষীয়ে অব্যাহত ৰাখিছে জোৰদাৰ অভিযান আৰু আশা কৰা হৈছে অতি শীঘ্ৰেই জালত পৰিব আনটো দুৰ্ধৰ্ষ ডকাইটো। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18, অসম নৰ্থ ইষ্ট। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত আজিও উত্তেজনা অব্যাহত আছে। অসমৰ প্ৰশাসনে নাগালেণ্ডৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰা এদিন পাছতেই ডিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পূৰ্বৰ ঠাইতেই নগা আৰক্ষীয়ে যুদ্ধংদেহী মনোভাৱেৰে পুনৰ অস্থায়ী শিবিৰ স্থাপন কৰাৰ পাছত সীমান্তত বৃদ্ধি পাইছিল উত্তেজনা। আনহাতে অসমৰ প্ৰশাসনৰ কঠোৰ নিৰ্দেশৰ পাছতো বুধবাৰৰ সন্ধিয়া পৰ্যন্ত নাগালেণ্ড প্ৰশাসনে অসমৰ ভূমিৰ পৰা আৰক্ষী শিবিৰ উঠাই নিনিয়াত যুযুধান স্থিতিত আছে দুই ৰাজ্যৰ আৰক্ষীয়ে। যুযুধান স্থিতিত অসম নাগালেণ্ড আৰক্ষী। অসমৰ মাটিৰ পৰা নগা আৰক্ষীয়ে উঠাই নিনিয়ে আৰক্ষী শিবিৰ। একে স্থানতে আৰক্ষী শিবিৰ পাতিলে অসম আৰক্ষীয়ে। ব্যৰ্থ দুই ৰাজ্যৰ প্ৰশাসনৰ মাজত হোৱা আলোচনা। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত ক্ৰমে বৃদ্ধি পাইছে উত্তেজনা। নাগালেণ্ড প্ৰশাসনক অসমৰ ডিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা আৰক্ষীয়ে পতা শিবিৰ উঠাই নিবলৈ অসম প্ৰশাসনে দিছিল কঠোৰ নিৰ্দেশ। নাগালেণ্ড প্ৰশাসনে প্ৰথমে এদিনৰ সময় বিচাৰিছিল যদিও সময় উকলি যোৱাৰ পিছতো আঁতৰাই নিনিলে নগা আৰক্ষীৰ শিবিৰ। নগা আৰক্ষীয়ে অসম প্ৰশাসনৰ নিৰ্দেশ অগ্ৰাহ্য কৰাৰ পিছতে বুধবাৰে যোৰহাট জিলা আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত বিশাল আৰক্ষী বাহিনীসহ সীমান্ত দণ্ডাধীশ, মহকুমা আৰক্ষী বিষয়া আৰু মৰিয়নি বনাঞ্চলিক বন বিষয়া উপস্থিত হয় নাগালেণ্ডৰ বেদখলস্থলীত। নাগালেণ্ড প্ৰশাসনৰ হৈ মোককচাং জিলাৰ ADC আৰু এজন সীমান্ত দণ্ডাধীশৰে মিলিত হয় এক আলোচনাত। কিন্তু নাগালেণ্ড প্ৰশাসনে নগা আৰক্ষীৰ শিবিৰটো অসমৰ ভূমিৰ পৰা আঁতৰাই নিয়াৰ ক্ষেত্ৰত সন্মতি নজনোৱাত ব্যৰ্থ হয় দুই পক্ষৰ আলোচনা। ইয়াৰ পিছতে অসম প্ৰশাসনেও নাগালেণ্ডৰ বিৰুদ্ধে গ্ৰহণ কৰিছে দৃঢ় স্থিতি। নগা আৰক্ষী শিবিৰৰ সমীপতে অস্থায়ীভাৱে নিৰ্মাণ কৰে অসম আৰক্ষীৰ দুটা শিবিৰ। নিয়োগ কৰে 2 প্লাটুন সশস্ত্ৰ আৰক্ষী। কিন্তু তেওঁলোকৰ যিটো ইলিগেল কনষ্ট্ৰাকশ্যন আমি উঠাই দিব আমি কৈ আছোঁ। এইটো ছাৰ তেওঁলোকক উঠাবলৈ ক'বনে আপোনালোকে? উঠা অলৰেডি ক'ব হৈ গৈছে, তেওঁলোকে উঠাম বুলি কৈছে, কিন্তু 2 এদিন টাইম লৈ আছে। কিন্তু সেইটো আমি সন্দেহ কৰিছোঁ যে কি কৰিছে, কাৰণে আমাৰ ইয়াতে কেম্প এটা প্ৰতিষ্ঠা কৰিছে। আমাৰ ইয়াত আৰক্ষী থাকিব নেকি? আৰক্ষী থাকিব ইয়াত, দিনে নিশাই থাকিব। দিনে নিশাই থাকিব। প্ৰথমতে চাই লওঁ তেওঁলোকে যদি ইলিগেলি তেওঁলোকে যিটো কেম্প এটা বনাইছে এইটো উইদাউট এনি পাৰ্মিশ্যন আমাৰ লগত কথা আলোচনা নোহোৱাকৈ কৰিছে। গতিকে তেওঁলোকে উঠাম বুলি কৈছে, আমি ভালকৈ কৈছোঁ তেওঁলোকক, আমি কৈছোঁ যে উঠাওক আপোনালোকে, নহ'লে যেতিয়ালৈকে নুঠায় আমাৰো কেম্প থাকিব। সেইটো যদি তেওঁলোকে পৰৱৰ্তী সময়ত নুঠায় আমাৰ কেম্প আমি উঠোৱাৰ ব্যৱস্থা কৰিম। আমি সন্ধিয়া পৰ্যন্ত ডিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত জিলা আৰক্ষী অধীক্ষকগৰাকী উপস্থিত থাকি পৰ্যবেক্ষণ কৰে পৰিৱেশ। দুই ৰাজ্যৰ আৰক্ষীৰ এনে যুযুধান স্থিতিত উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ।